নমস্কাৰ, মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি এটা নতুন ৰেচিপি আপোনালোকলৈ আগবঢ়াম বুলি ভাবিছোঁ। ৰেচিপিটো হৈছে বাদামৰ চাটনি। বাদামৰ চাটনি মই কেনেদৰে বনাওঁ আজি আপোনালোককো দেখাওঁ বুলি ভাবিছোঁ। আৰু যিকেইটা বস্তুৰ প্ৰয়োজন হয় মই গোটেইকেইটা মোৰ ওচৰত মজুত নাই, তথাপিতো যিকেইটা বস্তু আছে সেইকেইটাৰে আপোনালোকৰ আগত দেখুৱাব চেষ্টা কৰিম। আৰু এয়া প্ৰথমে বাদাম লৈছোঁ, ৰঙা বাদামখিনি মই কেৰাহীত অলপ শুকানকৈ ভাজি লৈছোঁ। ভালদৰে ভজাৰ পিছত অলপ সময় কাঢ়ি থৈ দিম ঠাণ্ডা হ'বৰ কাৰণে। অতি কম সময়তে এই ৰেচিপিটো আমি বনাব পাৰোঁ। আৰু অকল ভাতৰ লগতে যে খাব পাৰি সেইটো কথা নহয়, ৰুটিৰ লগতো আমি। ভিডিঅ'টো শেষলৈকে চাই থাকক, তেতিয়াহে গম পাব মই কি কি বস্তু ইয়াত এড কৰিম। আৰু এয়া দেখিছে নৰসিংহ পাত অলপ পানীত তিয়াই থৈছোঁ। আৰু এইখিনি দেখিছে নহয়, বাদামখিনি অলপ ঠাণ্ডা হ'বৰ কাৰণে থৈ দিছোঁ। ঠাণ্ডা হোৱাৰ পিছত মিক্সিত ভালদৰে গুড়ি কৰি ল'ব লাগিব। আৰু ইয়াত লৈছোঁ এটা জলকীয়া, অকণমান আদা আৰু নহৰু 4 ফুটা। আৰু বেছি দিব দৰকাৰ নাই। আৰু এইখিনি এতিয়া মিক্সিত ভৰাই ল'লোঁ বাদামখিনি। আৰু এই নহৰু, আদা আৰু জলকীয়া এইকেইটাও দি ভালদৰে মিক্সিত খুন্দি ল'ম। আৰু এইখিনি দেখিছে মিক্সিত মই খুন্দি ল'লোঁ। এইখিনি ইমানখিনি মিহি হ'ল, এনেদৰে পাউডাৰৰ নিচিনাকৈ মিহি হৈ যায়। আৰু এয়া দেখিছে নহয় নৰসিংহখিনি। আৰু মিক্সিৰ পৰা কাঢ়ি লৈ এটা পাত্ৰত আমি কাঢ়ি ল'লোঁ। কাঢ়ি লোৱাৰ পাছত ইয়াত অকণমান ভিনেগাৰ দিব পালে ভাল হয়। ভিনেগাৰ দিব লাগে, কিন্তু আমাৰ ঘৰত যিহেতু ভিনেগাৰ নাই, আনি থোৱা নাই, সেইকাৰণে নেমুকে চেপি দিয়া হৈছে। নেমু চেপিও দিব পাৰে। আৰু ইয়াৰ পাছত দিম আমি নিমখ আৰু অকণমান চেনি দিম। নিমখ আৰু চেনি দিম। চেনি দিয়াৰ পাছত ভালদৰে মিক্স কৰি ল'ম। মিক্স কৰাৰ পাছত এতিয়া এখন কেৰাহীত নৰসিংহ পাতখিনি তেল অকণমান দি ভালদৰে ফ্ৰাই কৰি ল'ব লাগিব। এয়া দেখিছে নহয়, ফ্ৰাই হৈ আছে। ফ্ৰাই কৰাৰ পাছত সেই তেলখিনিৰে সৈতে তাত গুড়ি কৰা বাদামখিনিৰ ওপৰত এয়া এড কৰি দিয়া হ'ল। এড কৰি দি ভালদৰে মিক্স কৰি ল'ব লাগিব। আৰু ভালদৰে মিক্স হোৱাৰ পাছত আৰু আমাৰ ৰেচিপিটো ৰেডি হৈ যাব। আৰু আপোনালোকেও এনেদৰে টেষ্ট কৰি চাবচোন। নজনাসকলৰ, যিসকলে কোনোদিন বনাই পোৱা নাই, সেইসকলে এনেদৰে বনাই খাই চাবচোন। ভিনেগাৰটো হ'লে কিন্তু বেছি ভাল। মোৰ ওচৰত যিহেতু ভিনেগাৰ নাছিলে, সেইকাৰণে নেমুকে চেপি দিয়া হ'ল। আৰু আপোনালোকে যদি আছে ভিনেগাৰটো দি এনেদৰে বনাই চাই ল'ব। আৰু খাবলৈ বহুত টেষ্টি হয়। আৰু আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকে চাই ভাল পাইছে। আৰু বেলেগ এটা ভিডিঅ'ত আকৌ নতুন এটা ভিডিঅ' লৈ আহিম বুলি আপোনালোকৰ আগত
প্ৰতিশ্ৰুতি দি এইটো ভিডিঅ'ৰ পৰা বিদায় লৈছোঁ আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ আৰু ভিডিঅ'টো চাই কেনে পালে আপোনালোকে এটা কমেণ্ট কৰিবলৈ নাপাহৰিব কাৰণ আপোনালোকৰ এটা লাইক আৰু কমেণ্টে মোক ভিডিঅ' বনোৱাত বহুতখিনি উৎসাহ যোগায় আৰু আজি এই ভিডিঅ'ৰ পৰা বিদায় লৈছোঁ।